মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ মৰমৰ ভাৰতীয় এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটিলৈ মই গীতাশ্ৰী ডেকাই সকলোকে স্বাগতম জনাইছো তো আজি মই ক্লাছ 10 ৰ ষ্টুডেণ্টছখিনিৰ কাৰণে অসমীয়াৰ ফাৰ্ষ্ট চেপ্টাৰটো লৈ আহিছো বৰগীত তো তোমালোকে এতিয়া ক্লাছ 10 ত উঠিলা ন এতিয়া ভালকে পঢ়িব লাগিব এতিয়াৰ পৰা ভালকে পঢ়িলেহে তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা দেন এতিয়া ভালকে পঢ়াবিলাক ষ্টাৰ্ট কৰা তো আজি মই বৰগীতৰ কোৱেশ্চনছ এনসাৰ্ছখিনি তোমালোকৰ আগত ডিসকাস কৰিম দেন এই কোৱেশ্চন এনসাৰখিনি ইম্পৰ্টেন্ট হয় দেন যিখিনি মই আজি তোমালোকৰ আগত ডিসকাস কৰিম ন সেইখিনি কোৱেশ্চনছ এনসাৰৰ ভিতৰতে তোমালোকৰ আহিব তো এইখিনি ভালকে চালে তোমালোকৰ একো অসুবিধা নহয় মানে এক্সামৰ কাৰণে তো ইয়াতে গুটিখিনি কোৱেশ্চনৰ এনসাৰই ইম্পৰ্টেন্ট হয় 1 মাৰ্কছৰ পৰা এইটো 2 মাৰ্কছ 1 2 3 4 5 এনেকা আজি মই ডিসকাস কৰিম তো ইয়াতে আজি ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আহিয়ে থাকে মানে এই কোৱেশ্চনটো উত্তৰটো হৈছে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে বান্ধৱ বুলি ভগৱান বা হৰিক সম্বোধন কৰিছে 2 নম্বৰ কোৱেশ্চন তোমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটি কি ৰাগৰ উত্তৰটো হৈছে আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটো বসন্ত ৰাগৰ নেক্সট কোৱেশ্চন মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ গ্ৰন্থখনৰ নাম কি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ গ্ৰন্থখনৰ নাম হ'ল নামঘোষা তাৰ পিছত 4 নম্বৰ কোৱেশ্চন হনক হনন্দ আদি যোগী যাহাকো ধ্যায় হনক হনন্দ আদি যোগী সকলে কাক ধ্যান কৰে বুলি কৈছে উত্তৰটো হৈছে হনক হনন্দ আদি যোগী সকলে হৰিক ধ্যান কৰে বুলি কৈছে 5 নম্বৰ কোৱেশ্চন নেৰিবা বান্ধৱ মোক জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে উত্তৰটো হৈছে কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে তাৰ পিছত একেটা আছিল 1 মাৰ্কছৰ কোৱেশ্চন তাৰ 6 নম্বৰ কোৱেশ্চন মুখপাখ মানে কি এটো 1 মাৰ্কছৰ হয় মুখপাখ মানে মায়াৰ বান্ধোন তাৰ পিছত 7 নম্বৰ কোৱেশ্চন কবিয়ে কিহত আতুৰ হোৱা বুলি কৈছে উত্তৰটো হৈছে কবি সাংখাৰিক বিষয় বা বাসনাত আতুৰ হোৱা বুলি কৈছে 8 নম্বৰ কোৱেশ্চন তোমাৰ পাঠ্যপুথিত থকা বৰগীতটিৰ ঢুং শব্দৰ অৰ্থ কি উত্তৰটো হৈছে আমাৰ পাঠ্যপুথিত থকা বৰগীতটিৰ ঢুং শব্দৰ অৰ্থ হ'ল দুহৰা বা দুবাৰ গোৱা তাৰ পিছত 9 নম্বৰ কোৱেশ্চন তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিৰ ৰচক কোন আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিৰ ৰচক হ'ল শ্ৰী শ্ৰী মাধৱদেৱ 10 নম্বৰ কুৱেশ্চন মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা কিমান মোস্ট ইম্পৰ্টেন্ট কুৱেশ্চন হয় মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা হৈছে 191টা বা 9 কৰি 11টা তাৰ পিছত মাধৱদেৱৰ ফণিতা থকা মুঠ বৰগীতৰ সংখ্যা কিমান উত্তৰটো হৈছে মাধৱদেৱৰ ফণিতা থকা মুঠ বৰগীতৰ সংখ্যা হৈছে 157টা তাৰ পিছত নামঘোষাৰ অন্য নাম কি নামঘোষাৰ অন্য নাম হ'ল হেজাৰী ঘোষা নামঘোষাক কিয় হেজাৰী ঘোষা বুলি কোৱা হয় নামঘোষাত 1000টা ঘোষা থকাৰ বাবে হেজাৰী ঘোষা বুলি কোৱা হয় তোমাৰ পাঠ্য বৰগীতটিত মাধৱদেৱৰ কি ভক্তিৰ নিদৰ্শন পোৱা যায় আমাৰ পাঠ্য বৰগীতটিত মাধৱদেৱৰ দাস্য ভক্তিৰ নিদৰ্শন পোৱা যায় 15 নম্বৰ কোৱেশ্চন বৰগীত কি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ৰচিত ভগৱানৰ লীলা মাহাত্ম্য প্ৰকাশক এক শ্ৰেণীৰ উচ্চ আধ্যাত্মিক ভাৱ সম্পন্ন গীত তাৰ পিছত 16 নম্বৰ কোৱেশ্চন বৰগীতসমূহৰ ভাষা কি বৰগীতসমূহৰ ভাষা হৈছে ব্ৰজাৱলী ভাষা তাৰ পিছত 17 নম্বৰ কোৱেশ্চন ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি উত্তৰটো হৈছে ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী তাৰ পিছত 18 নম্বৰ কুৱেশ্চন অধমে জানিব কেনে তোমাৰ মহিমা ইয়াত অধমে বুলি কবিয়ে কাৰ কথা ক'ব খুজিছে উত্তৰটো হৈছে ইয়াত অধমে বুলি কবিয়ে নিজৰ কথা ক'ব খুজিছে 19 নম্বৰ কুৱেশ্চন কৃপাৰ সাগৰ কৃপা কৰা একবাৰ ইয়াত কৃপাৰ সাগৰ বুলি কাক কোৱা হৈছে ইয়াত কৃপাৰ সাগৰ বুলি ভগৱানক কোৱা হৈছে তাৰ পিছত 20 নম্বৰ কুৱেশ্চন তোমাৰ চৰণ দুই মোৰ মহাধন ইয়াত কবিৰ মহাধন বুলি কাক কোৱা হৈছে ইয়াত কবিৰ মহাধন বুলি কি কোৱা হৈছে মহাধন বুলি
কি কোৱা হৈছে তাৰ ইয়াৰ উত্তৰটো হৈছে ইয়াত কবিৰ মহাধন হৈছে ভগৱানৰ ৰাতুল চৰণ যুগল তাৰপিছত 21 নম্বৰ কুৱেশ্যন কহয় মাধৱ হৰি দাসকো দাস ইয়াত দাসকো কহয় মাধৱ হৰি দাসকো দাস ইয়াত দাসকো বুলি কবিয়ে কাৰ কথা কৈছে উত্তৰটো হৈছে ইয়াত দাসকো বুলি দাস বুলি ইয়াত দাসকো দাস বুলি কবিয়ে নিজৰ কথা কৈছে তাৰপিছত নেক্সট কুৱেশ্যন হনক হনন্দ যোগী যাহাকো ধ্যায় ইয়াত যাহাকো শব্দৰ অৰ্থ কি ইয়াত যাহাকো মানে যিজনক বুজোৱা হৈছে তাৰপিছত কবিৰ মাধৱদেৱৰ কিমান চনত জন্ম হৈছিল কবি মাধৱদেৱৰ 1489 চনত জন্ম হৈছিল ইয়াতে মোৰ মানে 14 টো এটো 14 টো মোৰ 18 ত আহি গৈছে ইংলিছত আহি গৈছিল সৰি তাৰপিছত মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি ভাগ কেইটাৰ নাম কি কি অথবা আৰু এটা কোৱেশ্চন আহিব পাৰে কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজি কি কি ভাগত ভগাব পাৰি উত্তৰটো হৈছে মাধৱদেৱৰ ৰচনাসমূহ চাৰিটা ভাগত ভাগ কৰিব পাৰি ভাগ কেইটা হৈছে আখ্যানমূলক ৰচনা ৰাজহুই কাব্য আদিকাণ্ড ৰামায়ণ তত্ত্বমূলক ৰচনা জন্ম ৰহস্য ভক্তি ৰত্নাৱলী নাম মালিকা নাট অৰ্জুন ভঞ্জন বা দধি মথন জুমুৰা চুৰধৰা পিম্পৰা গুচোৱা ভূমি লেটোৱা ভোজন বিহাৰ তাৰপিছত আহিলে চমুটুকা লিখিব দিছে চমুটুকা লিখা ব্ৰজাৱলী ভাষা উত্তৰ ইয়াতে চমুটুকা ব্ৰজাৱলী ভাষাৰ ওপৰত লিখিব দিছে ব্ৰজাৱলী ভাষা এক কৃত্ৰিম সাহিত্যিক ভাষা এই ভাষাৰ মূল ভেটি হৈছে মৈথিলী ভাষা শংকৰদেৱৰ অসম বংগ আৰু উৰিষ্যাত এই কৃত্ৰিম সাহিত্যিক ভাষাটোৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীত পদৰ সৃষ্টি হৈছিল এই ভাষাটোকে ব্ৰজাৱলী ভাষা বোলা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অংকীয়া নাট আৰু বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল তাৰপিছত 26 নম্বৰ কুৱেশ্যন বৰগীতৰ লক্ষণসমূহ উল্লেখ কৰিব দিছে তো ইয়াতে বৰগীতৰ লক্ষণসমূহ ধুনীয়াকৈ দিয়া আছে তোমালোকে ধুনীয়াকৈ কপি কৰি ল'বা তাৰপিছত আছে সহস্ৰ বায়নে যাৰ নপাউন্তু সীমা অধমে জানিবা কেনে তোমাৰ মহিমা অন্তৰ্নিহিত অৰ্থটি বুজাই লিখিব দিছে ইয়াতে তোমালোকৰ এনসাৰ্সটো ধুনীয়াকৈ দিয়া হৈছে তোমালোকে ধুনীয়াকৈ লিখিবা বুজি কিনে লিখিবা বস্তুখিনি তাৰপিছত দিছে হনক হনন্দ যোগী যাহাকো ধ্যায় সকল নিগমে যাক বিচাৰি নাপায় ইয়াত কবিয়ে কি প্ৰসংগত কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে ইয়াতে উত্তৰটো হৈছে ইয়াত কবিয়ে ভগৱানৰ অপাৰ মহিমা প্ৰকাশ কৰাৰ প্ৰসংগত ভগৱানৰ বিষয়ে এনেদৰে কৈছে ভগৱানক পোৱাটো ইমান সহজ কথা নহয় হনক হনন্দ আদি যোগসিদ্ধ পুৰুষসকলেও যিজন পৰম পুৰুষক ধ্যান কৰে সকলো বেদ অধ্যয়ন কৰিলেও যাক বিচাৰি পোৱা নাযায় তেওঁৰ মহিমা অপাৰ সহস্ৰমুখ অনন্তয়ো যাৰ গুণ গাই শেষ কৰিব নোৱাৰে সেইজন পৰম পুৰুষৰ মহিমা কবি মাধৱদেৱেও নাজানে সংসাৰৰ বিষয় বাসনাত আতুৰ হৈ তাৰ পৰা মুক্তি লাভ কৰিবলৈ কবিয়ে ভগৱানৰ চৰণত শৰণ লৈছে কিয়নো ভকতৰ বাবে ভগৱানে একমাত্ৰ জীৱন স্বৰূপ তেওঁৰ ৰাতুল চৰণে ভকতৰ একমাত্ৰ কাম্য গতিকে পৰম পুৰুষৰ চৰণত শৰণ ললেই সংসাৰ বন্ধনৰ পৰা মুক্তি লাভ কৰিব পৰা যাব বুলি কবিৰ দৃঢ় বিশ্বাস হৈছে তাৰপিছত নেক্সট দিছে নেক্সট ব্যাখ্যা কৰিব দিছে তোমাৰ চৰণ দুই মোৰ মহাধন ভকতজনৰ নিজ তুমি সেই জীৱন ইয়াতে উত্তৰটো ধুনীয়াকৈ দিয়া আছে তো তোমালোকে ধুনীয়াকৈ চাই ল'বা তাৰপিছত দিছে আতুৰ ফৈলুহু হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মুখ চৰণ কমলে ইয়াতে উত্তৰটো হৈছে উক্ত বৰগীত ফাকি আমাৰ পাঠ্যপুথিৰ এইখিনি লিখিব লাগিব ব্যাখ্যা কৰিব লাগিলে এইখিনি কৰি লিখিব লাগিব প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰিব লাগিব ইয়াৰে প্ৰসংগটো হৈছে উক্ত বৰগীত ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত হৰি হেৰৰে বাপ বখিলো শৰণে শীৰ্ষক বৰগীতটোৰ পৰা তুলি অনা হৈছে সংসাৰৰ বিষয় বাসনাত আতুৰ হৈ পৰা কবিয়ে ভগৱানৰ চৰণত শৰণ লোৱা যোগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে সমস্ত বেদে যাৰ কথা কয় সহস্ৰমুখ অনন্তৰ যাৰ গুণ গাই অন্ত কৰিব নোৱাৰে সেইজন পৰম পুৰুষৰ মহিমা সাধাৰণ মানুহে কি বুজি পাব সংসাৰৰ দুখ যাতনাই কবিক আতুৰ কৰি তুলিছে
সেইবাবে তাৰ পৰা পৰিত্ৰাণ বিচাৰি কবিয়ে ভগৱানক কাকুতি কৰিছে ভগৱানে যেন কবিক তেওঁৰ চৰণ কমলত আশ্ৰয় দি উদ্ধাৰ কৰিব পাৰি তাৰপিছত দিছে বৰগীতটিৰ মূলভাৱ লিখা তো বৰগীতটিৰ মূলভাৱটো ইম্পৰ্টেণ্ট হয় মূলভাৱটো তোমালোকে ধুনীয়াকৈ জানিব লাগিব লিখিব জানিব লাগিব ভালকে তো ইয়াতে দিছে উত্তৰটো লিখিব লাগিব যে ভগৱানেই হৈছে ভকতৰ পৰম বান্ধৱ তেওঁৰ চৰণত শৰণ লৈ সংসাৰ বন্ধনৰ পৰা মুক্তি লাভ কৰাটোৱেই বৰগীতটোৰ মূলভাৱ হৰিৰ মহিমা অপাৰ সনক সনন্দ আদি যোগসিদ্ধ পুৰুষসকলে হৰিৰ মহিমা জানিবলৈ গভীৰ ধ্যানত নিমগ্ন হয় নিগম শাস্ত্ৰসমূহেও তেওঁৰ মহিমাকৈ অন্ত পেলাব নোৱাৰে ভগৱানৰ আশ্ৰয়স্থল অনন্তৰ সহস্ৰ মুখেও তেওঁৰ কথা কৈ অন্ত কৰিব নোৱাৰে তেনেস্থলত কবিৰ দৰে সাধাৰণ মানুহে তেওঁৰ মহিমা কেনেদৰে বুজি পাব গতিকে ভকতৰ মহাধন হৰিৰ চৰণ কমলত কবিয়ে আশ্ৰয় ল'ব বিচাৰিছে যাতে সাংসাৰিক দুখ যাতনাৰ পৰা উদ্ধাৰ পাব পাৰে তো তোমালোকে এই কুৱেশ্যনছখিনি এনচাৰ্ছখিনি ধুনীয়াকৈ চাবা বৰগীতৰ ওপৰত এইকেইটা হৈছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তো এইকেইটাৰ পৰাই আহিব তোমালোকৰ এক্সামত দেন তোমালোকে ভালকৈ পঢ়া আৰু যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা আৰু নেক্সট ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে তোমালোকে এইটো চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে